সকলোকে স্বাগতম জনাই আজি পুৱাই মোৰ ব্লগটি আৰম্ভ কৰিছো আৰু পুৱাই চাহ পানী খাই ললো আৰু একেদিন আপোনালোকক ঘৰত কি কৰো কি নকৰো তেনেদৰে ভিডিঅ' দিব পৰা নাই বাৰু অলপ চলপ দি আছো তথাপি আগৰ নিচিনা মানে ব্লগ মই আপোনালোকক দিয়া নাই যেহেতু অলপ চলপ গা চা বেয়াও থাকে আৰু এতিয়া মেচিনত কাপোৰ দিছো আৰু আজি ভাবিলো মানে পানী দিয়া ভাত খাম পইতা ভাত গৰম যে আপোনালোকক আগতেও মই দেখুৱাই থৈ দিছো বাৰু আৰু খাই সকলোৰে প্ৰিয় মোৰো প্ৰিয় আৰু এওঁৰো প্ৰিয় গতিকে ঘৰৰ ভাত কেৰেলা লেচেৰা মাহ আৰু আলু সৈতে ভাজি এখন বনাও আৰু পইতা ভাত বনাও জলপান লৈছো গাখীৰ লৈছো আৰু এফালে কল আৰু এটো মিল্ক মেড অলপ দি লও তাৰ পিছত খাও জলপান ৰাতিপুৱা চাহ খাই ললো চাহ খোৱাৰ পিছত ভাত কেৰেলা লেচেৰা মাহ আৰু আলু কাটি ললো আৰু এফালে একেটা আছে এক ঘৰৰ ছিগিছিলো আজি 10টা মান এতিয়া ভাজিখন বনাই লও এতিয়া এফালে পইতা ভাত লৈছো মই বাটিতে খাম আৰু এফালে ঘৰৰ লেচেৰা মাহ ভাত কেৰেলা আলুৰ ভাজি আৰু নেমু চেপি খালে এনেও ভাল লাগে আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ কাৰ প্ৰিয় জনাব দেই পইতা ভাত আৰু ইয়াৰ লগত মই মাছ চাছো ভাজি লওঁ আজি বাৰু গা বেয়া কাৰণে ইমান বেছি কৰি থকা নাই এদৰে খাই দিম আজি মই ভীমকলৰ পৰা মানে জুচ বনাই খাব বিচাৰিছো মানে আমাৰ ভীমকল একটা 3-4 ডাল মান বাগৰি পৰিলে আৰু গোটে 3 থুক মান পকিছে আৰু এতিয়া মাছকে দি থাকা হৈছে এতিয়া মই ভাবিলো সিদিনাখনো খালো আৰু এতিয়া মই গাখীৰৰ সৈতে আগতো বনাই খাওঁ এফালে গাখীৰ অলপ লৈছো আৰু এফালে কাজু কেইটামান আৰু এফালে খেজুৰ কেইটামান আৰু মই গুটিটোটো পেলাই দিম বাৰু এই চেকনিখনতে ধুনীয়াকৈ পিহি লওঁ তাৰ পিছত মই মিক্সিত মাৰি পেলাই খাম আৰু বহুত হেলদি হয় আমাৰ গৰমতটো ভীমকলটো যদি সৰু লাছলিক খুৱাব পৰা যায় নহয় বহুতে ভাল হয় আপোনালোকে পানীত সৰুকৈ কাটি থৈ হেইদৰেও আপোনালোকে জুচ বনাই খাব পাৰে অলপ পিটিকি পেলাই আৰু এতিয়া মই গুটিটো পেলাই দি ডাইৰেক্ট মই মানে ফ্ৰিজত থৈছো যে গাখীৰ গতিকে এতিয়া গৰমৰ কাৰণে ঠাণ্ডা কৰি খাম আৰু এতিয়া বিশেষকৈ মই অকলেহে খাম যে এই কাৰণে মই এটাই লৈছো অকলে খাম কাৰণে এটা লৈছো এটাইটো যথেষ্ট আৰু কিমান ধুনীয়া আমাৰ ভীমকল বিলাকটো পেলাই দিয়া যায় কিন্তু ভীমকলত যে বহুত পুষ্টিকৰ মানে আছে শক্তি আগতো পিঠাগুৰি আমাৰ আইতা কাকাহঁত থাকোতে পথাৰৰ পৰা আহি পিঠাগুৰিৰ সৈতে ভীমকল খানি সেইদৰেও খায় মই মানে অলপ খাব নোৱাৰো মোৰ অলপ পায়খানা প্ৰবলেম থাকাৰ কাৰণে আমাৰ মিষ্টাৰে বাৰু খায় এতিয়া ইয়াতে ধুনীয়াকৈ মই পিহি লওঁ আৰু এতিয়া চাওক মই এদৰে উলিয়াই ললো আপোনালোকে মিক্সিত নেমাৰিলেও হ'ব এনেদৰে ললে গাখীৰত একদম ঘুটি ধুনীয়াকৈ খাই দিব পাৰে আৰু এতিয়া এটো ভীমকল চাওক ওপৰখিনি এনেকৈ গুচাই লৈছো এইখিনি আৰু এটাই এফালে এনেকৈ ৰুকি ললো এনেকৈও খুৱাব পাৰে আপোনালোকে সৰু ল'ৰা-ছোৱালীক আৰু এনেকৈ তৎক্ষণাতে খাওঁ বুলি ক'লে সৰহকৈ যদি ভীমকল থাকে কটাৰী দি কাটি এনেকৈ মিক্সিতে এনেকৈ দি দিব পাৰে ধুনীয়াকৈ তাতে এনেকৈ গাখীৰ অলপমান দি চেনি খালে চেনি দিব পাৰে মই চেনি নিদিওঁ বাৰু এতিয়া ইয়াতে মই দিছোঁ খেজুৰ আৰু কাজু কেইটা এনেকৈ পিচি ল'ম আৰু এইখিনি বৰ ধুনীয়াকৈ পিহি ল'লোঁ ইয়াতে এতিয়া ইয়াতে উলিয়াই ল'ম মই আৰু আগত যিখিনি থৈছিলোঁ এইখিনিও ইয়াতে মিক্স কৰি দিম এইদৰে খাম এতিয়া এইখিনি হৈ গ'ল এতিয়া ধুনীয়াকৈ সুন্দৰকৈ খাই লওঁ আজি এওঁ নাই যে অকলে মই খাব লৈছোঁ আৰু অকলে কি কৰি থাকিম এনেদৰে মানে কাম বন কৰি টাইম পাছ কৰি থাকোঁ এওঁ সকামলৈ গ'ল আৰু এইখিনি ধুনীয়াকৈ খাবলৈ লৈছোঁ আৰু ইয়াতে ড্ৰাই ফ্ৰুটছ পিছুতেও দিলোঁ আৰু এতিয়া এনেকৈ ওপৰতে আপোনালোকে ছিটিয়াই ল'ব পাৰে এনেদৰে খেজুৰ এতিয়া এইখিনি মই খাম আৰু সৰু ল'ৰা-ছোৱালীটো একদম বহুত এইটো হেলদি হয় আপোনালোকে সৰু ল'ৰা-ছোৱালীক দিব পাৰে গৰ্ভৱতী মানুহক দিব পাৰে মানে সকলোৰে কাৰণে বা বয়সস্থ বৃদ্ধ মানুহৰ কাৰণেও এই জুচটো মানে বহুত ভাল ভীমকলৰ আৰু কাৰোবাৰ যদি মালভোগ কল আছে মালভোগ কলেও আপোনালোকে খাব পাৰে এতিয়া আহিলোঁ আবেলি হ'ল আৰু এতিয়া জুচো খালোঁ ভাত পানী খাই কৰি এবাৰ ভাবিলোঁ পুখুৰী পাৰৰ পৰা আহোঁ আৰু একদম এতিয়া আবেলি বেলি বহাৰ সময় ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো চাওকচোন আৰু এইফালে কেমেৰাত কেনেকুৱা আহিছে নাজানো বাৰু একদম বৰ ধুনীয়া লাগিছে আমাৰ ইয়াতে এডাল আছে সোণাৰু ফুল ওপৰলৈকে আছে আৰু ইয়াতে এডাল লেচু আছে মই দেখাই দিম দেই লেচু আছে এইফালে লাগি আছে বাৰু এবাৰ মানে নেলাগিলে তেনেকৈ এডালে লাগিছে মানে দুটুকানিমান এতিয়া কি হয় ৰাখিব পাৰোঁনে নোৱাৰোঁ ডাঙৰ ডাল আছিলে সিফালে ডাঙৰ ডাল মানে এবাৰ নেলাগিলে এডাল সৰু ডালে লাগিছে এবাৰ আমো নাই লেচু নাই চব মানে নাই আৰু এইফালে এটুকানি লাগি আছে ৰ'ব
এইটো কাৰণে ফাটি ফাটি গৈছে দেখিছেনে আপোনালোকৰ ফালেও হৈছেনে এনেকুৱা বাৰু এই লেচু ফাটি ফাটি গৈছে তথাপিতো কিনি খাওঁ যদিও মানে ঘৰত লগা বস্তুটো মানে ভাল লাগে আৰু এইফালে ওপৰলৈ লাগি আছে কেইটকামান মানে কম আৰু তথাপিতো ভাল লাগে গতিকে মোৰ মানে পুখুৰী পাৰত আহি ভাল লাগে এতিয়া জোকৰ দিন হৈছে যে আৰু আহিব নোৱাৰিম আৰু জোক মহ বহুত দিনটোৰ মাজত এবাৰ হ'লেও আহোঁ বাৰু আৰু প্ৰাকৃতিক সৌন্দৰ্যবিলাক এনেও ভাল লাগে ওচৰতে পথাৰ আছে এইফালে মেচিনৰ খেতিও কৰিছে বহুতে ভাল লাগে থাকি এইফালে আনিছিলোঁ এথোক আনি লেচু শুকাই গ'ল খোৱাও মানুহ নাই মিঠা বুলি আনিলোঁ এটা খাব দিলে তাত মিঠা কিন্তু ঘৰত আনিছোঁ যে অকণমান টেঙা কিন্তু টেঙা হ'লেও খামেই এতিয়া বছৰৰ ফল যেতিয়া এনেও লেচু প্ৰিয় আৰু আপোনালোকৰ আগত প্ৰায় মই সকলোখিনি শ্বেয়াৰ কৰোঁ কিছু বাৰু কৰিব নোৱাৰোঁ তেনেদৰে শ্বেয়াৰ কিন্তু মানে মোৰ অলপ দিনৰ পৰা এটা প্ৰব্লেম হৈ আছে কি মানে তৎক্ষণাতে মুখখন আৰু মূৰটো মানে একদম গৰম উঠে তৎক্ষণাতে ফেনৰ বতাহ ল'ব লাগে তৎক্ষণাতে ঠাণ্ডা লাগে তেনেকুৱা এটা হৈ আছে কণ্ডিশ্যন মানে ফেনখন লৈ থাকিলেও মানে মূৰটো এইখিনিতে বেছি গৰম উঠে গতিকে সিদিনাখন আনিলোঁ এইখন ফেন চাওকচোন আৰু ইমান কাম দিছে নহয় এই ফেনখনে ক'ব লাগিব মানে এই ফেনখনেহে মানে ৰখাৰ নিচিনা যে কিবা বেমাৰৰ কাৰণ নেকি বাৰু এইটো যে তৎক্ষণাতে মুখখন আৰু মাথাটো মানে একদম গৰম লাগি যায় তৎক্ষণাতে ঘামি আহোঁ হোৱা মানুহে মোৰ ভিডিঅ'টো চাই আছে প্লিজ কমেণ্ট কৰি জনাব কিহৰ কাৰণেনো মোৰ হৈ আছে আৰু ডক্তৰৰ লগত বাৰু পৰামৰ্শ ল'মেই বাৰু আৰু বিশেষকৈ অসুখৰ কাৰণে মেডিচিনো খাই আছোঁ যে হয়তো তাৰো কিবা হেৰি হ'ব পাৰে ছাইড ইফেক্ট তেনেকুৱাও হ'ব পাৰে গতিকে নেজানো কাৰণে আপোনালোকৰ আগলৈও মানে শ্বেয়াৰ কৰিলোঁ আপোনালোকে জানিলে জনাবচোন